বন্ধুসকল, পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ পৰিস্থিতি এতিয়া মুঠেও স্বাভাৱিক হৈ থকা নাই। বৰ্তমান দুয়োখন দেশে সিজনে সিজনৰ ওপৰত আক্ৰমণ কৰিবলৈ যেন উটি পৰি লাগি আছে। এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত পাকিস্তানৰ কেইবাটাও মিডিয়া হাউচে এতিয়া দাবী কৰিছে যে পাকিস্তানে চীনৰ সহায়ত আফগানিস্তানৰ ৱাক কৰিডৰ দখল কৰিব বিচাৰিছে। যদি পাকিস্তানে এনে কৰে তেন্তে ইয়াৰ ফলত পাকিস্তানে চেণ্ট্ৰেল এছিয়াৰ দেশসমূহৰ সৈতে প্ৰত্যক্ষ বাণিজ্যৰ সুবিধা লাভ কৰিব। আনহাতে চীনে এই বিষয়ত অত্যন্ত আগ্ৰহী, কাৰণ চীনে নিবিচাৰে যে তেওঁলোকৰ লগত আফগানিস্তানৰ সীমান্ত প্ৰত্যক্ষভাৱে শ্বেয়াৰ হোৱাটো। কাৰণ চীনে নিজৰ দেশত থকা মুছলমান লোকসকলৰ ওপৰত যি অত্যাচাৰ কৰি আছে তাৰ পৰিণাম হিচাপে চীনে ভালদৰে জানে যে আজি নহ'লেও কাইলৈ আফগানিস্তানৰ তালিবানে চীনৰ ওপৰত আক্ৰমণ কৰিব বুলি। এইকাৰণে চীনে ৱাক কৰিডৰৰ দখলৰ ক্ষেত্ৰত পাকিস্তানক মুকলিকৈ সমৰ্থন কৰি আছে। আনহাতে ভাৰতে কোলাকুলিকৈ আফগানিস্তানক সমৰ্থন কৰিছে আৰু শেহতীয়াকৈ পাকিস্তানে আফগানিস্তানত কৰা এয়াৰ ষ্ট্ৰাইকতো ভাৰত মুকলিকৈ বিৰোধ কৰিছে।